হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক তো বন্ধুসকল আজি হ'ল 11 জুলাই শনিবাৰ আৰু আমি কালি মানে শুক্ৰবাৰে ট্ৰেড এটা লৈছিলোঁ। আজিতো বাৰু মাৰ্কেট বন্ধ আছে। ট্ৰেডটো দেখিব 4টা ট্ৰেড আছে নিফটিৰ আৰু এই ট্ৰেডটো ক'ব গ'লে যদি 4টা আছে ট্ৰেডটো হৈ গ'ল আমাৰ এটাই ট্ৰেড, তাৰমানে এইটো এটা আমাৰ ষ্ট্ৰেটেজি হয়। তো ৰিচেণ্টলি মই ইউটিউবত ভিডিঅ' কেইটামান দি আছিলোঁ অপশ্যন চেলিঙৰ, দেখিব অপশ্যন চেলিঙৰ মই এটা থিয়ৰী দিছিলোঁ। তাৰপিছত মই দিছিলোঁ যে বুলিছ মাৰ্কেট হ'লে যদি আপোনালোকে মাৰ্কেট ওপৰত যাব আমি কেনেকৈ তাতে কি কৰিব পাৰোঁ, কম ৰিস্কত আমি কেপিটেলো কম লাগে ৰিস্কো কম থাকে আমি তেনেকৈ প্ৰফিট ল'ব পাৰোঁ। মই এটা এক্সাম্পল লৈ দিছিলোঁ 60K কেপিটেলত মই 6,900 বুক কৰি দেখাইছিলোঁ 3 দিন 4 দিনৰ ভিতৰত। তাৰপিছত নেক্সট দিনাখন তাৰ নিগেটিভ ট্ৰেড লৈছিলোঁ যে মাৰ্কেট যদি তললৈকে আহিব পাৰে, ছেম দেখিব 64 কেপিটেল লৈ মই 2 দিনৰ ভিতৰত 13,000 লাভ কৰিছিলোঁ। এইটো এটা ভিডিঅ' দিছিলোঁ। তো আজি ভাবিলোঁ এটা বেলেগ টাইপৰ ভিডিঅ' দিওঁ। এইটো ভিডিঅ' হৈ গ'ল ছাইডৱেজ মাৰ্কেট। দেখিব এইবিলাক ট্ৰেডত কি আছিলে, ভিডিঅ'কেইটা ভালকৈ চাব। দুটা ট্ৰেড আছিলে, এটা আমাৰ চেলিং ট্ৰেড থাকে আৰু চেলিংটোক বচাবৰ কাৰণে কি থাকে, এটা হেজিং কৰা থাকে আমাৰ। তো ভিডিঅ'কেইটা ভালকৈ চাব, লগত থিয়ৰী ভিডিঅ' চাব, আপোনালোকে ভালকৈ বুজি পাই যাব। তো ইয়াতে দেখিব 4টা ট্ৰেড আছে, তাৰমানে কৰিছোঁ কি মই কল অপশ্যন চেল কৰিছোঁ। এটা দেখিব কল চেল কৰিছোঁ, মাইনাছ চিন আছে মানে চেল কৰিছোঁ। এটা কল চেল কৰিছোঁ আৰু এই কলটোক হেজিং কৰিবৰ কাৰণে এটা মই কল বাই কৰিছোঁ। লগতে মই কৰিছোঁ কি এটা পুট চেল কৰিছোঁ আৰু পুটটোক হেজিং কৰিবৰ কাৰণে বা ডাঙৰ লছ নহ'বৰ কাৰণে মই এটা পুট বায়ো কৰিছোঁ। তো এইটো এটা ষ্ট্ৰেটেজি হয়। এইটো হৈ গ'ল আমাৰ ছাইডৱেজ মাৰ্কেটৰ কাৰণে আমি কৰোঁ, যেতিয়া আমাৰ ধৰক ডাইৰেকশ্যন নাথাকে যে মাৰ্কেট ওপৰত যাব বুলিও আপুনি ইমান মানে আপোনাৰ হেৰি নাই, এনালাইচিছ নাই, বা মাৰ্কেট বহুত তললৈকে যাব বুলিও আপোনাৰ ধাৰণা নাই। এটা পাৰ্টিকুলাৰ টাইম মই দেখাম বাৰু কিয় ট্ৰেডটো মই লৈছোঁ। গতিকে আপোনালোকৰ তেতিয়া আপুনি এই ছাইডৱেজ মাৰ্কেটৰ কাৰণে এনেকুৱা ধৰণৰ ট্ৰেড ল'ব পাৰে, য'ত আমি কল অপশ্যনো চেল কৰোঁ, পুট অপশ্যনো চেল কৰোঁ। আৰু এই যাতে আমাৰ এই যিটো আমি চেলিং কৰিলে আমাৰ আনলিমিটেড বহুত ডাঙৰ লছ হোৱাৰ চান্সেছ থাকে, মাৰ্কেট যদি ডাঙৰ গেপ আপ গেপ ডাউন হৈ যায়, সেইকাৰণে আমি হেজিং কৰিছোঁ। এই ট্ৰেডটো আহকচোন আমি চাওঁ কিমান আমাৰ মেক্সিমাম প্ৰফিট মেক্সিমাম লছ। এইটো হ'ল আমাৰ ট্ৰেডটো। কাৰেণ্টলি দেখিব আমাৰ 163 ৰুপিজ প্ৰফিট চলি আছে, 162.50। ইয়াতে আমাৰ ৰাউণ্ড অফ কৰি দিয়া আছে। তো দেখিব এই ট্ৰেডটোৰ মেক্সিমাম প্ৰফিট দেখিব বেছি নহয় 3,081 টকা আৰু মেক্সিমাম লছো দেখিব 3,400 টকা। তো মেক্সিমাম লছ মানে কি, যদি মাৰ্কেট বহুত ডাঙৰ ধৰক গেপ আপ, কালি সোমবাৰে বোলে মাৰ্কেট নিফটি বোলে 3%, 4%, 5%, ইভেন 10% বোলে গেপ আপ হৈ গ'ল বা গেপ ডাউন হৈ গ'ল, তেতিয়াও আমাৰ কি নহয় মেক্সিমাম লছ আমাৰ কিমান হ'ব, 3,400 হ'ব, তাতকৈ ডাঙৰ লছ নহয়। আৰু প্ৰফিট চাওক আমাৰ কি হ'ব, প্ৰফিট হ'বৰ কাৰণে আমাৰ মাত্ৰ আমি ট্ৰেডটো লৈছোঁ 14 জুলাই। 14 জুলাই মানে এই মঙলবাৰ, আজি হৈ গ'ল 11 জুলাই, 12 জুলাইটো বন্ধ হৈ আছে, 13 জুলাই 14 জুলাই, তাৰমানে ক'বলৈ গ'লে মাত্ৰ মই 3 দিনৰ কাৰণে ট্ৰেডটো লৈছোঁ। শুকুৰবাৰে লৈছোঁ আৰু সোমবাৰ আৰু মঙলবাৰ। আৰু সোমবাৰে যদি দেখিব মাৰ্কেট যদি ধৰক সোমবাৰে যদি ছাইডৱেজ অপেনিং হয়, এতিয়া আপোনালোকে তলত দেখি থাকিব, মই চিলেক্ট কৰিছোঁ সোমবাৰ। সোমবাৰে যদি ধৰক মাৰ্কেট ধৰক ফ্লেট অপেনিং হয়, নিফটি ধৰক অকণমান গেপ আপ গেপ ডাউন হ'লে কথা নাই, অকণমান যদি ফ্লেট অপেনিং হয় দেখি মোৰ ডাইৰেক্ট 1700 টকা প্ৰফিট দেখাই আছে। তাৰমানে মোৰ এই শনিবাৰ দেওবাৰৰ ভিতৰত ডিকেয়া হৈ যাব। গতিকে মানে ইজিলি মই যদি ফ্লেট অপেনিং দিয়ে মই 1700 টকা প্ৰফিট, অকণমান যদি গেপ আপ অপেনিং দিয়ে তেতিয়াও দেখিব 1000 টকা প্ৰফিট। তাৰপিছত আকৌ যদি গেপ ডাউন অপেনিং দিয়ে, দেখিব 0.4% যদি গেপ ডাউন অপেনিং দিয়ে তেতিয়াও দেখিব 1300 টকা প্ৰফিট। যদি দেখিব 0.6% গেপ ডাউন অপেনিং দিয়ে তেতিয়াও দেখিব 900 টকা 1000 টকা প্ৰফিট চলি আছে। তাৰমানে এনেকুৱা ধৰণৰ মই ট্ৰেড লৈছোঁ যে মাৰ্কেট যদি অকণমান গেপ আপো অপেনিং দিয়ে তেতিয়াও আমাৰ প্ৰফিট, গেপ ডাউন যদি দিয়ে তেতিয়াও আমাৰ প্ৰফিটত থাকিম সোমবাৰে। আৰু লগতে আমাৰ যদি ফ্লেট অপেনিং হয় তেতিয়া আমাৰ বেছি হায়েষ্ট প্ৰফিট ফ্লেট অপেনিঙত পাম। আৰু যদি এই দুটা ৰেঞ্জৰ ভিতৰত, ৰেঞ্জ দেখিছেনে, এটা হৈ গ'ল আমাৰ নিফটি যদি থাকে ধৰি লওক 24,000 লেভেল আৰু ইফালে 24,350, এই দুটা ৰেঞ্জৰ ভিতৰত যদি নিফটি থাকি যায় মঙলবাৰলৈকে থাকি গ'লে আমি কিমান এই গোটেই প্ৰফিটখিনি আমি পাই যাম। তাৰমানে আমাৰ কিমান আছে দেখিব, নিফটি যদি এই দুদিনৰ ভিতৰত 0.6%তকৈ ওপৰত নাযায়, তাৰমানে পজিটিভ ফালে 0.6% ক্ৰছ নকৰে আৰু নিগেটিভ ফালে যদি 0.8% ক্ৰছ নকৰে সোমবাৰ মঙলবাৰৰ ভিতৰত, তেতিয়াহ'লে আমি গোটেইখিনি প্ৰফিট পাই যাম। আৰু এই ট্ৰেডটো ল'বৰ কাৰণে আমাৰ 66,000 কেপিটেল ইউজ হৈছে। এতিয়া ক'বলৈ বহুত কম টাইমৰ কেপিটেল, মানে কম টাইমৰ ট্ৰেড, মাত্ৰ 3 দিনৰ ট্ৰেড। এতিয়া ট্ৰেডটো কি হয় মই আপোনালোকক সোমবাৰ আৰু মঙলবাৰে আপোনালোকক মই এইটো বুজাবলৈ ট্ৰাই কৰিম। আৰু দেখিব মই এইকেইদিন কণ্টিনিউ ভিডিঅ' দি আছোঁ যে ডাইৰেকশ্যনেল হ'লে আমি কেনেকুৱা ল'ব পাৰোঁ, অপশ্যন চেলিং কৰি পজিটিভ মাৰ্কেটত কেনেকুৱা ল'ব পাৰোঁ, নিগেটিভ মাৰ্কেটত কেনেকুৱা ল'ব পাৰোঁ। এতিয়া আমি এটা নতুন ট্ৰেড লৈছোঁ, এইটো হৈ গ'ল ছাইডৱেজ মাৰ্কেট। তাৰমানে মোৰ এতিয়া নিফটিত এই সপ্তাহটো মানে মঙলবাৰলৈকে বহুত পজিটিভ, ডাঙৰ গেপ আপ হ'ব বুলিও ভিউ নাই আৰু ডাঙৰ গেপ ডাউন হ'ব বুলিও ভিউ নাই। মাৰ্কেট মোক লাগিছে এই ৰেঞ্জৰ ভিতৰত থাকিব। আৰু তথাপিও ট্ৰেডটো আমি এনেকৈ লৈছোঁ যাতে ডাঙৰ, যদিও মোৰ ভিউ নাই ডাঙৰ গেপ আপৰ কাৰণে, তথাপিও দেখিব মই হেজিং কৰি পেলাই এনেকুৱা লৈছোঁ যাতে ডাঙৰ যদি বাই চান্স ডাঙৰ গেপ আপ অপেনিং হৈও যায়, 4%, 5%, ইভেন 10% গেপ আপ বা মাৰ্কেট ক্ৰেছো হৈ যায়, তেতিয়া দেখিব মোৰ 3,400 টকাতকৈ লছ নহয়। তো বন্ধুসকল প্ৰফিট বহুতে কম, 3,000 টকা, কিন্তু মাত্ৰ কিমান দিন লাগিছে মাত্ৰ আমাৰ 3 দিন লাগিব। শুক্ৰবাৰে আমি ট্ৰেডটো লৈছোঁ, আমি সোমবাৰ বা মঙলবাৰে আমি এক্সিট কৰি দিম। তো সেই হিচাপত প্ৰফিটটো ভালে, কাৰণ কেপিটেলো আমাৰ কম লাগিছে। লগত চবতকৈ ইম্পৰ্টেণ্ট হৈ গ'ল আমাৰ ৰিস্কটো আমি একদম লিমিটেড ৰিস্ক লৈছোঁ। মাৰ্কেট যদি বহুত ডাঙৰ কিবা হৈ যায় মাৰ্কেটত, তেতিয়া দেখি আমাৰ লছটো ডাঙৰ নহয়। তো এনেকৈ আপোনালোকে ট্ৰেড ল'ব পাৰে। তো বন্ধুসকল কমেণ্ট কৰি জনাব এই যিটো মই ষ্ট্ৰেটেজি এটা ইউজ কৰিছোঁ এই ষ্ট্ৰেটেজিটোৰ নাম কি। ঠিক আছে বন্ধুসকল, তো আপোনালোকে এনেকুৱা ট্ৰেড ল'ব পাৰে।
ইণ্টাৰডে কৰিলে আমি নৰ্মেলি কি কৰোঁ ইণ্টাৰডে যেতিয়া আমি কৰোঁ ইণ্টাৰডে কৰিলে আমি নৰ্মেলি হেজিংটো নকৰিলেও চলি যায় কাৰণ ইণ্টাৰডে আমি কি হয় লছটো আমি ষ্টপ লছ দিব পাৰোঁ ইণ্টাৰডেৰ কাৰণে যেতিয়া আমি পজিশ্যনেল লৈ লওঁ পজিশ্যনেল ল'লে আমি হেজিং কৰিব লগা হয় কাৰণ আমি কেতিয়া গেপ আপ গেপ ডাউন হৈ যায় আমি গম নাপাওঁ সেইকাৰণে আমি হেজিং কৰি লওঁ তো মই আগতে যেতিয়া অপশ্যন চেলিঙৰ চিৰিজ দিছিলোঁ তেতিয়া মই অকল নেকেট লৈছিলোঁ নেকেট মানে কি ডাইৰেক্ট চেলিং কৰোঁ কল অপশ্যন চেল কৰোঁ পুট অপশ্যন চেল কৰোঁ কাৰণ মই ইণ্টাৰডেৰ কাৰণে লৈ আছিলোঁ যিহেতু মই এইটো পজিশ্যনেল লৈছোঁ পজিশ্যনেল কিয় লৈছোঁ কাৰণ মাজতে শনিবাৰ দেওবাৰ মাজত বন্ধ আছে আৰু মাৰ্কেট যদি কিবা কাৰণত যদি সোমবাৰ ছাইডৱেজ অপেনিং হৈ যায় তেতিয়াহ'লে মোৰ ইজিলি দেখিব 2000 টকা সোমবাৰে প্ৰফিট দেখাই দিব 1700 টকা 1800 টকা সোমবাৰে প্ৰফিট পাম আৰু তেনেকৈ যদি মঙলবাৰলৈকে থাকি যায় তেতিয়াহ'লে মই ডাইৰেক্ট 3000 টকা প্ৰফিট পাই যাম আৰু লছো মই একদম পুৰা লিমিটেড কৰি ৰাখিছোঁ তো ঠিক আছে বন্ধুসকল ভিডিঅ'টো কেনে পালে জনাব